নমস্কাৰ জনাইছোঁ সকলোকে মোৰ ফেচবুক পেজলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এইটো ব্লগ হয় আজি মানে জেঠী আমাৰ জেঠীটো ঢুকাইছে কি আৰু সেইজন দাদা দেখিছে ধুতি পিন্ধি আছে যে হঠাতে তেখেতৰ কি হ'ল ক'ব নোৱাৰোঁ মৃত্যু বহুত ভাল তেখেতৰ লগতে গোটেই বহুতখিনি মানুহ আহিছে আৰু মই ইয়াতে সৰুপে থাকি ডাঙৰ হোৱা জেঠীহঁতৰ ঘৰত গতিকে এটাই ল'ৰা জেঠী গতিকে জেঠা ঢুকুৱা 2 বছৰ হৈছে আৰু জেঠী আজি আমাৰ মাজত নাই আৰু আজি 2 দিন হ'ল যোৱাকালি ৰাতি ঢুকাইছে তেখেত লগতে ইয়াৰ ভৰি যিটো চিন ৰাখে সিন্দুৰ দি তেনেকৈ ৰাখি আছে লগতে ইমান হতাশ হৈছোঁ কালি ৰাতি ফোন কৰিছিলে কিন্তু মই ফোনটো ৰিচিভ নকৰিলোঁ গতিকে ৰাতিপুৱা 9টা বজাত মই ফোনৰ কলিং পাই কঁপেনিয়ে উঠি গ'ল কি ক'ম বুজাব নোৱাৰা কিছুমান ভাষা বহুত বেয়া লাগিছে মনটো তাকে আৰু আপোনালোকৰ মাজলৈ অলপমান ভিডিঅ' অকণমান ৰাখিছিলোঁ তাকে দিবলৈ চেষ্টা কৰিছোঁ আৰু সকলোবোৰ আহি কিনে শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ কৰিছে আৰু এইটো আমাৰ মৰমৰ জেঠী এখেতে কাক যে সহায় কৰা নাছিল চবকে সহায় কৰিছিলে আৰু তেখেত বহুত এটা আহিছিলে আৰু জেঠী চাকৰিও কৰিছিলে বাৰু জেঠাও চাকৰি কৰিছিলে লগতে এয়া মানুহবোৰে ভাল লাগিছে দেখিছেনে মই জেঠীহঁতৰ ঘৰত সৰুপে থাকি ডাঙৰ হোৱা গতিকে মোৰ জেঠী বহুত এয়া নিলে লগতে ইয়াত নিলে আৰু দাদালৈও বেয়া লাগিছে কাৰণ বাপক ঢুকুৱা 2 বছৰ হৈছিলে আকৌ মাক ঢুকালে আৰু চাওকচোন লগতে ময়ো অলপ চাফ চিকুণ কৰি দিলোঁ সেইটো মানুহ নাই সেয়া কৰি মেলি আজৰি হ'লোঁ আৰু ৰুমবিলাক দেখাইছোঁ ইয়াতে মই থাকি ডাঙৰ হোৱা সৰুতে গতিকে বুজাব নোৱাৰি ভাষা লগতে এয়া ভালেকেইটাও ৰুম আছে আপোনাক অলপমান দেখাই দিছোঁ এইটো হৈছে দৈ ৰুমৰ অৱস্থা নোহোৱা আছে আৰু জেঠাক দেখাই দিছোঁ এইটো জেঠা আমাৰ মৰমৰ এয়া জেঠা ঢুকুৱা 2 বছৰহে হৈছে আৰু এয়া দেখিছে যেতিয়া খুব খেতি কৰে গতিকে এটা আলু চালু কিবা লগাইছিলে এতিয়া ইয়াত খেতি এনিটাইম মানুহটো খেতিতে থাকে খেতি কৰা আৰু লগতে এয়া গতিকে তেখেত এয়া বাচন হোৱাৰ লগতে জেঠী এইখিনি জেগাত থৈছিলে এয়া লগতে মই ভাত বনাই আছোঁ লগতে আজি ভিডিঅ'টো ইমানেই আছিল যদি চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ নেক্সট